নমস্কাৰ আপোনালোক সকলোলৈকে কঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। অতি এটা সুখবৰ আহিছে। গভৰ্ণমেণ্ট অফ আছাম অফিচ অফ দ্য ডাইৰেক্টৰ অফ এলিমেণ্টেৰী এডুকেশ্যন আছাম কাহিলীপাৰাৰ ফালৰ পৰা এখন জাননী প্ৰকাশ পাইছে। যোৱাকালি যিসকল GTPGTৰ ফলাফল আহিল তেওঁলোকৰ নাম যদি LPUPৰ মেধা তালিকাত দেখা গৈছিলে তেওঁলোকক এটা নিৰ্দিষ্ট সময় দিছে। এই নিৰ্দিষ্ট সময়ৰ ভিতৰত উইথড্ৰ কৰিবৰ কাৰণে তেওঁলোকক কোৱা হৈছে এই জাননীখনত। গতিকে আমি আজি বহুদিনৰ পৰা এই কথা কৈ আহিছিলোঁ যে GTPGTৰ ফলাফল দিয়াৰ পিছত তেওঁলোকে উইথড্ৰ কৰিলে ভাল হ'ব আৰু অফিচিয়েলি যদি নটিফিকেশ্যন প্ৰকাশ কৰে অত্যন্ত ভাল হ'ব। অৱশেষত আমি যেনেদৰে কৈছিলোঁ ঠিক একেদৰে DWৰ ফালৰ পৰা এটা খুব সুন্দৰ পদক্ষেপ ল'লে আৰু এখন অফিচিয়েল নটিচ প্ৰকাশ কৰি দিলে। এতিয়া যিসকল GTPGTৰ শিক্ষক তেওঁলোকে LPUPত তেওঁলোকৰ নাম আহিছিল তেওঁলোকে নিশ্চয় উইথড্ৰ কৰিব। আমি যোৱাকালি উইথড্ৰ কৰাৰ এটা ভিডিঅ' আপোনালোকক দিছিলোঁ যি এজন প্ৰাৰ্থীয়ে কেনেদৰে উইথড্ৰ কৰিছিলে। গতিকে এতিয়া সকলোখিনি কৰিব কিয়নো অফিচিয়েল নটিফিকেশ্যন আহি গ'ল আৰু যদি তেওঁলোকে তেনে নকৰে তেওঁলোকৰ ক্ষেত্ৰত কিন্তু এটা পইণ্ট শেষত লিখি দিছে দি নেচেচাৰী ষ্টেপছ উইল বি টেকেন টু এভইড ডুপ্লিকেচি ইন ৰিক্ৰুইটমেণ্ট। গতিকে তেওঁলোকৰ এগেইনষ্টত বিহিত ব্যৱস্থা ল'ম বুলি কৈছে যদি ডুপ্লিকেচি লোৱাৰ অভিযোগত। গতিকে সকলো যিসকল GTPGTৰ শিক্ষক তেওঁলোকৰ যদি কাৰোবাৰ LPUPত প্ৰভিজন মেৰিট লিষ্টত নাম আহিছে তেওঁলোকে উইথড্ৰ নকৰিলে তেওঁলোকৰ এগেইনষ্টত ব্যৱস্থা ল'ম বুলিও কৈছে। আৰু যিহেতু আজিকালি ছ'চিয়েল মিডিয়াৰ যোগেদি সকলোৱে এই ইনফৰ্মেশ্যনবোৰ পাই যায় গতিকে সকলোৱে নিশ্চয় এতিয়া উইথড্ৰ কৰিব। এতিয়া মূল কথা হ'ল কিমান নম্বৰ কমিব। বহুতেই আমাৰ কমেণ্ট ছেকশ্যনত সুধি থাকে যে মোৰ ইমান কম আছে আমুক জিলাত গতিকে মোৰ আশা আছেনে। আপোনালোকক প্ৰথমতে কিমান কমিব সেই বিষয়ে কোৱাৰ আগতেই মই এটা আপোনালোকক বাস্তৱ যিটো সত্য সেই কথাটো ক'ব বিচাৰোঁ। আজিকালি 3টা ফিগাৰৰ পইণ্টত আপোনালোকে দেখিছে মেধা তালিকাখন। তাত প্ৰতিটো পইণ্টত এজন দুজন এনেকৈ ধৰি খুব কমকৈ ধৰিলেও 5-6জন প্ৰাৰ্থী আছে। প্ৰকৃততে বাস্তৱ সঁচাটো হ'ল 10জনৰ ওপৰতকৈ প্ৰাৰ্থী আছে। গতিকে এই উইথড্ৰলৰ ফলত এখন জিলাত কিমান প্ৰাৰ্থীয়ে উইথড্ৰ কৰিব পাৰে। যদি ধৰি লওক 5জনকৈ আছে বুলি যদি ধৰোঁ 1 নম্বৰ কমিবলৈ হ'লে 50জন প্ৰাৰ্থীয়ে উইথড্ৰ কৰিব লাগিব। ঠিক একেদৰে 10জনকৈ হ'লে কিমান হ'ব। গতিকে এতিয়া যিটো ৰিয়েলিটিটো যদি আমি চাওঁ এখন জিলাত পইণ্টৰ ডিফাৰেঞ্চত থকা প্ৰাৰ্থীসকলৰ কিন্তু যথেষ্ট সুযোগ আহিব আৰু হয়তো কোনো জিলাত নম্বৰৰ ডিফাৰেঞ্চতো আহিব পাৰে। কিন্তু কিমান বাস্তৱ কথা সেইটো আপোনালোকে চাই ল'ব কিয়নো এটা পইণ্টৰ ডিফাৰেঞ্চতে যথেষ্টখিনি প্ৰাৰ্থী থাকে আৰু সেই প্ৰাৰ্থীসমূহে উইথড্ৰ কৰিলেও এখন জিলাত কিমান প্ৰাৰ্থীয়ে উইথড্ৰ কৰিব। ঠিক তাত আকৌ কেটেগৰীৰ কথা আছে, তাত আকৌ লেংগুৱেজৰ কথা আছে, কাষ্ট কেটেগৰীৰ কথা আছে। গতিকে উইথড্ৰ কৰা প্ৰাৰ্থীসকলৰ কাষ্ট কেটেগৰী অনুসৰিহে তাৰপিছতে থকা প্ৰাৰ্থীসকলৰ সুযোগ আহিব আৰু প্ৰিফাৰেঞ্চৰো কথা আছে। গতিকে আমি এটা কথাই ক'ব পাৰোঁ এই উইথড্ৰলৰ ফলত যথেষ্টখিনি প্ৰাৰ্থী উপকৃত হ'ব। এজন প্ৰাৰ্থীয়ে উইথড্ৰ কৰা মানে আন এজন প্ৰাৰ্থীৰ কপাল ফুলিব। গতিকে কিমান নম্বৰ কমিব সেই কথাটো আপোনালোকে নিজেই অনুমান কৰি ল'ব। তথাপিতো আমি ক'ব বিচাৰোঁ যে পইণ্টৰ ডিফাৰেঞ্চত থকা প্ৰাৰ্থীসকলৰ কাৰণে যথেষ্ট সম্ভাৱনা আছে। নম্বৰৰ ডিফাৰেঞ্চলৈ যে যাব সেই কথাটো আমি এতিয়াই ক'ব নোৱাৰোঁ কিয়নো আপোনালোকে মই যিটো কথা ক'লোঁ নিশ্চয় আপোনালোকো অৱগত। বহুতেই কৈ আছে 2-3 নম্বৰ কমিব কিন্তু কেনেদৰে কমিব সেই কথাটো আপোনালোকে চাব। আমি কেতিয়াও নিগেটিভ কথা নকওঁ, বাস্তৱ কথাটো আমি ক'বলৈ বিচাৰিছোঁ। বাস্তৱটো অনুধাৱন কৰিব আৰু যদি পইণ্টতো কমি যায় আমি ভাল পাওঁ কিন্তু প্ৰকৃততে বাস্তৱটো কি সেই কথাটো চাই ল'ব যে এখন জিলাত কিমানে উইথড্ৰ কৰিলে নম্বৰৰ ডিফাৰেঞ্চলৈ যাব আৰু কিমানজন প্ৰাৰ্থীয়ে কৰাৰ সম্ভাৱনা আছে। গতিকে এতিয়া SRD শিক্ষকসকলে উইথড্ৰ কৰিব যিসকলৰ নাম আছিলে, GTPGT সকলোৱে উইথড্ৰ কৰিব। তাৰপিছত নিশ্চয় বহুখিনি প্ৰাৰ্থীৰ সম্ভাৱনা প্ৰবল হ'ব তেওঁলোকৰ নাম